1000 ঠাইত আপোনালোকক 25,000 50,000 1 লাখ পৰ্যন্ত আপোনালোকক আৰ্থিক সাহায্য হিচাপে সহায় কৰিব। সুধি আছিলে যে যোনে নেকি 10,000 টকাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে, সেই মহিলাসকলে সুধি আছিলে যে সেই 10,000 টকাসমূহ আমি কেতিয়াকৈ লাভ কৰিম। বহুতে লাভ কৰিছে, আমি কিহৰ কাৰণে সেই টকাসমূহ লাভ কৰা নাই আৰু লিষ্টখন কেনেকৈ চাব পাৰি, বহুতে সেইটো সুধি আছিলে। চ' আপোনালোকে ফৰ্মসমূহ ফিল আপ কৰিছে হয়, কিন্তু আপোনালোকৰ সেইটো ৰিজেক্ট হৈছে নে একচেপ্ট কৰিছে, গোটেইকেইটা আপোনালোকে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব, কেনেকৈ লিষ্টৰ নামসমূহ চেক কৰিব পাৰি ডিষ্ট্ৰিক্ট ৱাইজ, আৰু আপোনালোকে কেনেকৈ সেই টকাসমূহ লাভ কৰিব, এইটো যে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। চবলৈকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহিব, তাত আপোনালোকে চাৰ্চ কৰিব MMUA আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ যোনটো ফাৰ্ষ্ট লিংক MMUA.in, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এনেকুৱা পেজ এটা অ'পেন হ'ব। ইয়াতে আপোনালোকৰ যোনটো লিষ্ট, সেই লিষ্টখন আপোনালোকে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে ইয়াত যোনটো 3 লাইন দিয়া আছে, ইয়াত আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা 3টা অপশ্যন ওলাইছে। এনালাইটিক্স, এইটো ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ওলাই পৰিব। চ' আপোনালোকে যোনটো ইয়াত দিয়া আছে ভিউ LAC ৱাইজ, আপোনালোকে সেইটো চাব পাৰে, আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ চাব পাৰে। চ' আমি ইয়াৰ কিমানখন ডিষ্ট্ৰিক্টৰ কিমানটা ফৰ্ম আছিলে, কিমানটা ৰিজেক্ট কৰা হৈছে, গোটেইকেইটা ইয়াত দিয়া হৈছে। যোনটো বজালী সমষ্টিৰ বা বজালী ডিষ্ট্ৰিক্টৰ আপোনালোকৰ যোনটো ফৰ্মছ, সেই ফৰ্মছ আছিলে 46,042টা আছিলে, তাৰে এপ্ৰুভ কৰিছে 41,456টা আৰু 4,586টা ৰিজেক্ট কৰি দিয়া হৈছে। ত' তেনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে লিষ্টসমূহ চাব পাৰিব। তাৰ কাৰণে আপোনালোকে ডিষ্ট্ৰিক্টত ক্লিক কৰিব, যোনটো আপোনাৰ ডিষ্ট্ৰিক্ট হয়। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াত ব্লক ৱাইজ ডাটা আহিব। চ' আপোনালোকৰ যোনটো ব্লক হয় সেইটোত আপোনালোকে চাব পাৰিব। চ' ইয়াত যোনটো বৰদলনি ব্লকত আছে, ফৰ্মছ কালেক্ট কৰিছিলে 17,894টা, কিন্তু তাৰে এপ্ৰুভ কৰিছে 16,946টা, তাৰে 948টা ৰিজেক্ট কৰিছে। চ' আপোনালোকৰ যদি বৰদলনি ব্লকত পৰিছে, আপোনালোকৰ যদি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰা নাই, আপোনালোকৰ সেইটো ৰিজেক্ট কৰি দিয়া হৈছে। চ' যাৰ ভালকৈ দিছে, আপোনালোকে কোনো ধৰণৰ টেনশ্যন কৰি থাকিব নালাগে বা ভাবি থাকিব নালাগে। আপোনালোকৰ যোনে নেকি ভালকৈ ফৰ্মসমূহ ফিল আপ কৰিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকৰ 10,000 টকাসমূহ আপোনালোকে লাভ কৰিব। তাৰ কাৰণে আপোনালোকে যোনটো কেইবাটাও ভিডিঅ'ত মই কৈ আছোঁ যে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টসমূহ লিংক কৰি থৈ দিয়ক, নহ'লে আপোনালোকৰ সেই 10,000 টকাসমূহ আপোনালোকে নাপাব, তাৰপৰা বঞ্চিত হ'ব। চ' আপোনালোকে ক্ৰাইটেৰিয়াৰ ভিতৰত যদি ফিল আপ কৰিছে, আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকৰ লিষ্টত নাম আহিব আৰু আপোনালোকে সেই 10,000 টকাসমূহ লাভ কৰিব। তাৰ কাৰণে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিষ্ট্ৰিক্ট ৱাইজ যাব বুলি কৈছে, বা ডিষ্ট্ৰিক্টত আহিব, বা আপোনালোকৰ ডিষ্ট্ৰিক্ট এটা জেগাত আপোনালোকৰ মিটিং পাতিব, তাতে আপোনালোকৰ যোনটো কেইগৰাকীমান মহিলাক চেক হিচাপে প্ৰদান কৰিব। তাৰপাছত আপোনালোকৰ বেংক একাউণ্টত যোনখন ডিষ্ট্ৰিক্টত মুখ্যমন্ত্ৰী ডাঙৰ আহিব, সেই ডিষ্ট্ৰিক্ট গোটেই এদিনতে আপোনালোকৰ সেই 10,000 টকাসমূহ আপোনালোকে লাভ কৰিব। চ' সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া মিটিং হ'ব, তেতিয়াহে আপোনালোকে সেই 10,000 টকাসমূহ লাভ কৰিব। ইতিমধ্যে যিহেতু 30,000 মহিলাক দিয়া হৈছে প্ৰায়। চ' তাৰপাছতে আপোনালোককো দিয়া হ'ব, যিহেতু 1 তাৰিখৰ পৰা আৰম্ভ কৰিছে। চ' আপোনালোকে যদি এতিয়ালৈ সেইটো লাভ কৰা নাই, আপোনালোকে নিশ্চিন্ত মনে থাকক। আপোনালোকে যদি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিছে, বা আপোনালোকে যদি ক্ৰাইটেৰিয়াৰ মতে ফৰ্মসমূহ ফিল আপ কৰিছে, গছপুলিসমূহ আপোনালোকে ভালদৰে ৰুইছে, আপোনালোকে ফটোসমূহ লোকেশ্যন মতে আপোনালোকে মাৰিছে, বা আপোনালোকৰ আগৰ লোকেশ্যনতে সেই ফটোসমূহ মাৰিছে, তেতিয়াহ'লে আপোনালোকে কোনো নিশ্চিন্ত মনে থাকক, আপোনালোকৰ যোনটো 10,000 টকা, আপোনালোকে সেই 10,000 টকাসমূহ লাভ কৰিব। আৰু আপোনালোকে গছপুলিসমূহ ভালদৰে আপডাল কৰি থাকিব, কাৰণ সেই গছপুলিজোপা আপোনালোকক পৰিৱেশৰ লগতো ভালদৰে জীয়াই থাকিবলৈ সহায় কৰিব, লগতে আপোনালোকৰ টকা হিচাপেও কাম কৰিব। আপোনালোকৰ সেই প্ৰতিপালনৰ নামত চৰকাৰে আপোনালোকক টকা দি থাকিব। আৰু লগতে আপোনালোকে যদি এইবাৰ 10,000 টকা চৰকাৰে আপোনালোকক আৰ্থিক সাহায্য হিচাপে দিব, নেক্সট আকৌ আপোনালোকক তেনেকৈ 25,000 টকা দিব, তাৰে 12,000 টকা আপোনালোকক বেংকৰ ফালৰ পৰা দিব, আৰু 12,500 টকা আপোনালোকক চৰকাৰে আকৌ আৰ্থিক সাহায্য হিচাপে দিব। ঠিক তেনেদৰে আপোনালোকক আকৌ 50,000 টকা দিব। সেইটো আপোনালোকে ভাল কামত ইউজ কৰিব, আপোনালোকে ব্যৱসায়ত লগাব, তাৰ পৰা যদি আপোনালোকে লাভ পায়, আকৌ নতুন এটা বিজনেছ ষ্টাৰ্ট আপ কৰিব পাৰিব। তো তেনেকৈ আপোনালোকে আপোনালোকৰ যোনটো ব্যৱসায়, সেইটো ডাঙৰ কৰি গৈ থাকিব পাৰিব, বা আপোনালোকে স্বাৱলম্বী হৈ গৈ থাকিব পাৰিব। চ' ঠিক তেনেদৰে আপোনালোকে মহিলাসকলক তেনেকুৱা কৰিবলৈ চৰকাৰে যিহেতু পদক্ষেপসমূহ গ্ৰহণ কৰিছে, তো তাৰ কাৰণে আপোনালোকে সেই সুবিধাসমূহ লওক। আপোনালোকে 10,000 টকা পাইছে, মোবাইল এটা কিনিছে, হৈ গ'ল। তেনেকুৱা হ'লেতো আপোনালোকক নেক্সট টাইম কোনো ধৰণৰ সাহাৰ্য নিদিব। চ' সেইটো কাৰণে আপোনালোকে
বিজনেছ মাইণ্ড এটা ক্ৰিয়েট কৰক, আপোনালোকে ব্যৱসায় কৰিবলৈ চেষ্টা কৰক, কেনেকৈ ব্যৱসায় কৰে। চ' সেইটো কৰিলে চৰকাৰে নিশ্চয় আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আকৌ 10,000 ঠাইত আপোনালোকক 25,000, 50,000, 1 লাখ পৰ্যন্ত আপোনালোকক আৰ্থিক সাহাৰ্য হিচাপে সহায় কৰিব। চ' আজিৰ ভিডিঅ'টো ইমান আছিলে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।